পাৰে ইয়াৰ পৰা আমাৰ চলমানৰ বস্তকে আমি সকলোৱে এতিয়া বহি আছোঁ অলপ ফিল কৰি আছোঁ কাৰণ আমাৰ সন্মুখত আছে কি ধুনীয়া চিনাৰী হে গাইজ গুড মৰ্ণিং সকলোকে গুড মৰ্ণিং মানে মোৰ ফালৰ পৰা গুড মৰ্ণিং আপুনি বা ভিডিঅ'টো কেতিয়া চাইছে নাজানো গুড ইভিনিঙো হ'ব পাৰে গুড নাইটো হ'ব পাৰে বাকী যিয়ে নহওক বহুত দিনৰ মূৰত আপোনালোক সকলোকে মোৰ চেনেল বিডিছ ব্লগলৈ স্বাগতম জনালোঁ গাইজ আজি মানে প্ৰাতঃ ভ্ৰমণলৈ যাম অলপ ফুৰিব যাম বহুত ধুনীয়া ঠাই এটা আছে আমাৰ ওচৰতে আমাৰ ঘৰৰ পৰা 3 কিলোমিটাৰমান হ'ব বহুত ধুনীয়া ঠাই তাতে বোলো অলপ ফুৰিব যাওঁ ৰাতিপুৱা আৰু আপোনালোককো দেখুৱাওঁ তাৰ পৰিৱেশ চাই থাকক আমি যাওঁৱে আৰু মোৰ লগত আৰু কেইজনমান যাব সিহঁতে বাটত ৰৈ আছে এতিয়া যাওঁ আৰু গাইজ এতিয়া আমি আমাৰ লক্ষ্যস্থানলৈ গৈ আছোঁ बांधो छे ये रगुरु भंग जो ए गाड़ी जान दबा नाय ए पिक मारिम पासा मुकुट গাইজ এনেকৈ আমি কিবা কিবি কৈ যাই আছোঁ আৰু এতিয়া পামেই আৰু বেছি দূৰ নাই আৰু এয়া চাওক কি ধুনীয়া এটা দৃশ্য চৰাই উৰি আছে কি ধুনীয়া এটা পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ পামেই আৰু বেছি দূৰ নাই চাই থাকিব দিয়ক তো গাইজ এতিয়া আমি আহি পালোঁ আমাৰ লক্ষ্যস্থান চাওক না গাইজ প্লেচটো কি ধুনীয়া দুইখন পাহাৰৰ মাজেৰে আহিছে এইটো 4 লাইন হাইৱে আৰু এইফালে নদীৰ পানী জমা খাইছে মানে বৰষুণৰ বতৰ আহিছিল না কেইদিনমান সেইকাৰণে পানী জমা খাইছে আৰু বৰষুণৰ এই পানীত প্লেচটো আৰু ধুনীয়া লগা হৈছে ইয়াত মাটি দি আছে আৰু এইফালে মানে হাইৱেটোৰ কাম চলি আছে কমপ্লিট হোৱা নাই এয়া কাম চলি আছে আৰু ধুনীয়া লাগে পৰিৱেশটো আৰু ৰাতিপুৱা এনেকুৱা এটা প্লেচত আহি বহুত ধুনীয়া লাগে গাইজ মনটো একদম ফ্ৰেছ লাগি যায় গোটেই দিনটোই শুভ হৈ যায় তো আপোনালোকৰ ওচৰত যে এনেকুৱা শান্তিপূৰ্বক ঠাই থাকে আহিব ৰাতিপুৱা ভাল লাগে কিবা এটা তো গাইজ দেখুৱাই আছোঁ আপোনালোকক কি দেখুৱাওঁ চাই থাকক দিয়ক এইটো আমাৰ হল 4 লাইন হাইৱে
এইটো আমাৰ নলবাৰী হৈ গুৱাহাটী যাব বহুত ধুনীয়া এটা পৰিৱেশ আপোনালোকে চাওক কি ধুনীয়া চিনাৰী চাওকচোন গাইছ দুয়োখন পাহাৰৰ মাজেৰে এটা 4 লাইন হাইৱে কি ধুনীয়া ঠাই আমাৰ ওচৰতে এইটো গুৱাহাটী লাইন যাব নলবাৰী হৈ এইটো গুৱাহাটীৰ আগগাথৰি ওলাব এই 4 লাইনটো ধুনীয়া ঠাই আমি এইকেইটা ফুৰিব আহিছোঁ ৰাতিপুৱা প্ৰাতঃ ভ্ৰমণ দেখো 4 লাইন হাইৱেটোৰ অলপ কিবা কৈ দি ভালকৈ ওললি হ'ল প্ৰথম ভালকৈ ওললি হ'ল তাৰপিছত আমি আজি গাড়ী চলাম এতিয়া বহুত এইবিলাক ঠাই পানী উঠিছে না কেইদিনৰ পিছত ওখ বিল্ডিং হ'ব ইয়াত চাইডত ওৱাইন শ্বপ হ'ব চিনেমা হল হ'ব আমাক লাগে চিনেমা হল মানে ৰঘুপতি চাবা আমি ইনক্সত যাওঁ ফুলেটো সৰু সৰু লাগছে এতিয়া আমি অলপ খোজ কাঢ়ো খালি ভৰি ইয়াত ৰাস্তাত নেকি খালি ভৰি হাতী যাব দেখোন জোতাই বেছ দাদা দাদা বুলি কিয় মাতি আছে তোতকৈ সৰু সিও সৰু তোতকৈ এক্সাৰচাইজ ভ্ৰমণ কৰিব লাগে পুৱা তেতিয়া গোটেই দিনটো ভাল যায় ৰাতিপুৱা 8টা বজালৈ ঘুমাই কাম নাই সেই আৰু আমি এনেকৈ আহোঁ আজি ভিডিঅ' কৰিলোঁ কিন্তু এনেও আহি থাকোঁ সেইফালে ইহঁতে খোজকাঢ়ি আছে ইয়াত ফটো উঠি আছে ইয়াত ফটো উঠি আছে সেই দুইখন পাহাৰ যে আছে সেই দুইখন পাহাৰৰ মাজত মানে মাথাটো থৈ ফটো উঠি আছে কি ধুনীয়া ঠাই ইয়াত ফটোগ্ৰাফী কৰি আছে আৰু সেই নাম্বাৰ প্লেট লৈ আছে কাৰোবাৰ যদি নাম্বাৰ প্লেটখন দেখি মনত পৰে আহিব পাৰে লৈ যাব পাৰে ইয়াৰ পৰাই ফটো উঠবি ভাল ফটো উঠি যাবা ইয়াতে মাইলিয়া এইগিলা নামত ফুৰিব মেইন উদ্দেশ্য ফটো কাৰণ এছ চাওঁ হাৱাই চেণ্ডেল মোৰো হাৱাই চেণ্ডেল আৰু এইফালে চাওক ক্ৰক্স পিন্ধি আহিছে নতুন চোলা পিন্ধি আহিছে ইয়াত হাফ পেণ্ট পিন্ধিলোঁ ইহঁতৰ হাফ পেণ্টকেইটা অলপ ডেৰ পেণ্টৰ নিচিনা আৰু আমাৰ এতিয়া নৰ্মেলি আৰু পথাৰত যোৱা হাফ পেণ্ট আমাৰ চলমানৰ বস্তকে সি কাটি আহি থাকে সি কোনোবাই চাই থাকে দেখোঁ কোৱাইবা চাই ফটোখন পানীৰ দৰে মাল দেখছে 7টাত মাৰি আছে পুৱে
যি নহওক গাইজ ঠাইটো বহুত সুন্দৰ। আমি ফটো চটো উঠি আছোঁ, দুখনমান উঠিলোঁ, ইয়াতে বহুত উঠি আছে। আৰু চাব ভিডিঅ'টো, বহুত ধুনীয়া ঠাই এইটো। 4 লেন হাইৱে বহুত ধুনীয়া হ'ব আমাৰ 4 লেন হাইৱেটো হ'লে। আৰু এতিয়া এইবিলাক পানী হৈছে, ইমান দিন বৰষুণ, ভূটানৰ পানী এৰি দিছে, সেইকাৰণে ইয়াত পানী হৈছে। আৰু এইটো ভূটানে পানী এৰি দিয়াৰ কাৰণে নহয়, বৰষুণৰে পানী। আৰু সেই আৰু গাইজ ধুনীয়া লাগিল আহি। এনেকৈ ৰাতিপুৱা আহিব লাগে ফুৰিব, তেতিয়া মন চনো ভালে থাকে। দিয়ক চাই থাকক। ইয়াত আমি সকলোৱে এতিয়া বহি আছোঁ, অলপ ফিল কৰি আছোঁ, কাৰণ আমাৰ সন্মুখত আছে কি ধুনীয়া চিনাৰী। কি ধুনীয়া এটা পৰিৱেশ। বতাহটো ফিল কৰিব লাগে। গাইজ চাওক ইয়াত পাহাৰ কিমান আছে। সৌখন আমাৰ কোলাতিৰ পাহাৰ, সৌখন মেঘৰ মাজত আগাতুৰিৰ পাহাৰ, আৰু আছে এইফালে সৌখন বৰম্বৰ পাহাৰ, আৰু সেইফালে এইটো আমাৰ হাজোৰ পাহাৰ। এইবিলাক হাজো পোৱামক্কাৰ পাহাৰ, সৌখন বামুন্দিৰ পাহাৰ। সেইফালে পাহাৰ ক'ত আছে? এইফালে এখন পাহাৰ কৰবা নতুবৰত আছে আৰু বহুত পাহাৰ, আৰু এইবিলাক পাহাৰীয়া এলেকা। ঠিক পাহাৰীয়া এলেকা নহয়, কিন্তু আপুনি হাজোত থিয় দিলে পূব, পশ্চিম, উত্তৰ, দক্ষিণ চাৰিওফালে পাহাৰ দেখিব, সেইকাৰণে কৈছোঁ। আৰু এতিয়া আমি সকলোৱে সেই সুন্দৰ পৰিৱেশত অলপ সময় কটাই এতিয়া ঘৰ পালোহি। আৰু ভ্লগটো শেষ কৰাই নহ'ল, সেইকাৰণে আকৌ মোবাইলটো উলিয়াই লৈছোঁ। আজিৰ ভ্লগটোত তেনেকুৱা বিশেষটো একো নাছিলেই, মানে আমি ৰাতিপুৱা সদায় ফুৰিব যাওঁৱেই, আজিও গ'লোঁ, আপোনালোককো দেখুৱালোঁ। ৰাতিপুৱা অলপ ফুৰিব লাগে সকলোৱে। আৰু গাইজ শেষত ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।